মোদীয়ে প্ৰতিটো মুহূৰ্তত কৈ থাকে অমৃতকাল এতিয়া ভাৰতৰ ৰাইজে আচলতে মহাকাল পাইছে এতিয়া যেটো সময়ত আপোনালোকে দেখিছে যে অমৃতকাল বুলি কৈ নৰেন্দ্ৰ মোদীয়ে আচলতে নিজৰ অমৃতকাল সেলিব্ৰেশন কৰি আছে আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে প্ৰধানমন্ত্ৰী ইটালীলৈ গৈছে ইটালীলৈ গৈ তেওঁ আচলতে সেই দেশৰ প্ৰধানমন্ত্ৰীৰ লগত আজি লাইন মৰা কাৰ্যসূচীত আমি লিপ্ত হোৱা দেখিছো তেওঁ ৰাইজক কৈছে যে বিপদত আছো আমি আমাৰ ভাৰতৰ অৰ্থনৈতিক সংকট চলি আছে এই সময়ছোৱাত তেওঁ আমি দেখিছো যে এই মেলনিৰ লগত ৰিলছ বনোৱা কাৰ্যসূচীত তেওঁ ব্যস্ত হৈ আছে মানে এই মোদী ডাঙৰীয়া সঁচাকৈ সিৰিয়াছ হয় নে নহয় যে এই মুহূৰ্তত যে তেওঁ বজাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে এই কথাটো মনত পৰিছে নে নাই আচলতে যে তেওঁৰ নেতৃত্বত যি ধৰণে আচলতে আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক পানীত হাঁহ নচৰা এটা অৱস্থালৈ লৈ গৈছে এই সময়ছোৱাত তেওঁ কিন্তু সিৰিয়াছ নহয় সেই কথাটো আচলতে ভাৰতবৰ্ষৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা আপোনালোকে নিশ্চয় দেখা পাইছে যে আপোনাৰ বজাৰলৈ গ'লে এতিয়া আচলতে প্ৰতিটো সামগ্ৰীৰ দাম বৃদ্ধিৰ পৰিণতিত আমাৰ কোনো মানুহে আচলতে একো সামগ্ৰী এটা ক্ৰয় কৰিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে আমি বৰ্তমান সময়ত আচলতে হাহাকাৰ পৰিস্থিতিত বাস কৰি আছো এই মুহূৰ্তত আপোনালোকে দেখিছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম আজিৰ দিনত ৩,২৯৩ টকা হৈছে পেট্ৰলৰ দাম আজি সেঞ্চুৰী অতিক্ৰম কৰি আজিৰ দিনটোত আপোনালোকে দেখিছে 103 টকা হৈছে আজি 96 টকা আপোনাৰ ডিজেলৰ দাম হৈছে আজি আপোনাৰ এই গোটেই যে আপোনাৰ দাম বৃদ্ধিটো সাংঘাতিক ধৰণে ইয়াত পৰিছে ইয়াৰ মূল কথাটো হৈছে ডলাৰ পতন আজি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতীয় টকাৰ মূল্যৰ পতনৰ কাৰণে আজিৰ এই অৰ্থনৈতিক সংকট ভাৰতত দেখা দিছে আৰু সেই ব্যৰ্থতা নৰেন্দ্ৰ মোদী আজি স্বীকাৰ নকৰে আৰু তেওঁ এতিয়া বিদেশত মস্তি কৰি আছে তেওঁ গাৰ্লফ্ৰেণ্ডৰ লগত সেই কথাই ক'ব লাগিব তেওঁ ৰিলছ বনোৱা কাম নহয় এতিয়া এই সময়ছোৱা ৰিলছ বনোৱাৰ কাৰণে কাম নহয় এনেকুৱা এটা সময়ত আমি থকা নাই এতিয়া যে আপুনি ৰিলছ বনাব বিদেশত গৈ যে আপুনি মস্তি কৰিব সেই সময় আজি এই সময় নহয় আজি মানুহে ইয়াত অত্যাৱশ্যক খাদ্য সামগ্ৰী যোগান ধৰিব পৰা নাই আজি বেমাৰী মানুহে প্ৰয়োজনীয় ঔষধ কিনিব পৰা নাই আজি আপোনাৰ মানুহে আপোনাৰ পেট্ৰল ডিজেল ভৰাব পৰা নাই আজি এনেকুৱা এটা অৰ্থনৈতিক পৰিস্থিতিত এই মানুহজনে যিবিলাক কাম কাজ কৰি আছে আমি কোনো কাৰণতে আচলতে সুখী নহয় আৰু নৰেন্দ্ৰ মোদী যে সঁচাকৈ ব্যৰ্থতাৰ প্ৰতীক ৱৰ্ল্ড ৱাইড যে তেওঁৰ একো প্ৰভাৱ নাই সেইটোৱে প্ৰমাণ কৰিছে যদি তেওঁৰ প্ৰভাৱ থকা হ'লে এতিয়া যে আপোনাৰ যুদ্ধৰ দোহাই দি আপোনাৰ ইৰাণ ইজৰাইলৰ যুদ্ধৰ দোহাই দি তেওঁলোকে যে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে বুলি যে কৈছে তেওঁৰ প্ৰভাৱ থকা হ'লে যুদ্ধ আজি 3 মাহ হৈছে 28 ফেব্ৰুৱাৰী 2026 চনৰ এই যুদ্ধ আৰম্ভ হৈছিলে 3 মাহত দেখোন তেওঁ যুদ্ধ বন্ধৰ কাৰণে একো কৰিব নোৱাৰিলে তেওঁ বিশ্বগুৰু হয় নে নহয় বিশ্বগুৰু যদি হয় এই যে আপোনাৰ যুদ্ধখনৰ কাৰণে গোটেই ৱৰ্ল্ডত ক্ৰাইচিছ আহিছে সেই ক্ৰাইচিছটো দূৰ কৰিব পৰা এই নৰেন্দ্ৰ মোদী হয় নে নহয় বিশ্বগুৰু হ'লে তেওঁ পাৰিব লাগিব ক্ৰাইচিছ দূৰ কৰিব আজি যুদ্ধটো তেওঁ বন্ধ কৰিব পাৰিব লাগিছিল যুদ্ধটো বন্ধ কৰিব পৰা নাই আজি আপোনাৰ সেই যুদ্ধৰ কাৰণে এতিয়া এই ক্ৰাইচিছটো আহিছে বুলি কৈছে আৰু তেওঁ আপোনালোকে নিশ্চয় দেখিছে এই ক্ৰাইচিছৰ সময়ত ভাৰতক আপোনাৰ ৰাছিয়াৰ পৰা খাৰুৱা তেল আনিবৰ কাৰণে তেওঁলোকে প্ৰস্তাৱ দিছিলে কম দামত ৰেহাই মূল্যত কিন্তু ডনাল্ড ট্ৰাম্পে তেওঁক দম দি দিয়াৰ পাছত সেই তেলো আচলতে যেনেকৈ আনিব লাগিছিল তেনেকৈ অনা নাই কম দামত অনা নাই আপোনালোকে সেই কথা বতৰা দেখিছে গতিকে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই ক্ৰাইচিছৰ সময়ত এই মহাসংকটৰ সময়ত তেওঁ ফূৰ্তি কৰি থকা আমি দেখিছো এই নৰেন্দ্ৰ মোদী যে আচলতে সঁচাকৈ সিৰিয়াছ মানুহ নহয় সেই কথাটো আজি প্ৰমাণ কৰিছে দেশভক্তি আৰু অন্ধভক্তিৰ মাজত বহুত পাৰ্থক্য আছে আমিতো সেইখন দেশতে বাস কৰোঁ যিখন দেশত এনে মানুহেও বাস কৰে যি কেৱল 10-15 হাজাৰ টকাৰ কাৰণে এটা মৃতদেহ খান্দি উলিয়াই কান্ধত লৈ বেংকলৈকে যাব বাধ্য হৈ পৰে আৰু আমি সেইখন দেশতো বাস কৰোঁ যিখন দেশত আমি নিৰ্বাচিত কৰা জনপ্ৰতিনিধিসকলে কোটি কোটি লাখ লাখ টকা খৰচ কৰি বিদেশ ভ্ৰমণ কৰিবলৈ অকণমানো আৰ্থিক অভাৱ অনুভৱ নকৰে আমি সেইখন দেশতে বাস কৰোঁ গাঁৱৰ স্কুলখন বন্ধ হৈ যোৱাৰ বাবে দেউতাকে নিজৰ সন্তানক পঢ়া শুনাবোৰ আধৰুৱা কৰে আৰু আমি সেইখন দেশতো বাস কৰোঁ যিখন দেশত নেতা মন্ত্ৰীসকলে নিজৰ ল'ৰা ছোৱালীক লণ্ডন আমেৰিকাত পঢ়ুৱাবলৈ অকণমানো আৰ্থিক অভাৱ অনুভৱ নকৰে আমি সেইখন দেশত বাস কৰোঁ প্ৰধানমন্ত্ৰীৰ কথাবোৰ আখৰে আখৰে পালন কৰোঁ থালি বজাবলৈ কোৱাৰ বাবে ৰাতিৰ ভিতৰত থালি বজাই বজাই থালি বেকা কৰি দিয়া মানুহ থকা দেশত আমি বাস কৰোঁ আকৌ সেই একে দেশতে এনে মানুহেও বাস কৰে কোভিডৰ নামত ব্যৱসায় কৰি কোটি কোটি টকা উপাৰ্জন কৰে ভেকচিনৰ নামত কৰোৰ টকা উপাৰ্জনো কৰে আমি সেইখন দেশত বাস কৰোঁ য'ত প্ৰধানমন্ত্ৰীয়ে তেল নিকিনিবলৈ কোৱাৰ বাবে সোণ নিকিনিবলৈ কোৱাৰ বাবে ইয়াক দেশভক্তি বুলি কৈ গৌৰৱ কৰোঁ আন এটা দিশত আকৌ এনে মানুহো আছে যি ৰাতিৰ ভিতৰতে কোটি কোটি টকাৰ সোণ কিনি একেদিনাই নিজক কোটিপতিও কৰে আমি সেইখন দেশতে বাস কৰোঁ য'ত নেতা মন্ত্ৰীসকলে ধৰ্মৰ নামত ভাই ভাইৰ মাজত কাজিয়া লগালেও
তেওঁক আমি মহান বুলি কৈ হস্তাংগে প্ৰণাম কৰোঁ। আকৌ একে দিশত কোনোবাই যদি আপোনাৰ অধিকাৰৰ কথা কয়, বেয়াবোৰৰ বিৰুদ্ধে মাত দিয়ে, তেওঁক মুখ বন্ধ কৰাবলৈও কুণ্ঠাবোধ নকৰোঁ। আজি ইকনমিৰ যে অৱস্থা, ইয়াৰ কাৰণ হ'ল চৰকাৰখনৰ দূৰদৰ্শিতাৰ অভাৱ, দীৰ্ঘম্যাদী পৰিকল্পনাৰ অভাৱ। আজি প্ৰত্যেকখন চৰকাৰে ৰাজ্যত হওক দেশত হওক 5 বছৰ ইলেকশ্যনৰ কথা চিন্তা কৰি ৰুলবোৰ বনাইছে। যদি আমি 20 বছৰৰ পাছত কি হ'ব, 30 বছৰৰ পাছত কি হ'ব, সেই কথা ভাবি আজি পৰিকল্পনা কৰিলোহেঁতেন, আজি অসমৰ বা ভাৰতবৰ্ষৰ ইকনমি ইমান বেয়া হ'লহেঁতেন। আজি অসম চৰকাৰে যে লাখ লাখ কোটি টকাৰ হিতাধিকাৰীৰ নামত পইচাবোৰ খৰচ কৰিলে, সেইবোৰ যদি সঁচাকৈ এনেকুৱা ছেক্টৰত লগালেহেঁতেন য'ত নৱ প্ৰজন্মই কাম কৰি খাব পাৰে, আহিব লগা 20 বছৰত ইয়াৰ পৰা মানৱ সম্পদ উৎপন্ন নহ'লহেঁতেন নে? কিন্তু আজি এই হিতাধিকাৰী আঁচনিবোৰে কি দিব? পইচাবোৰ পাই কোনোবাই হাঁহ পালন কৰিলেনে? পইচাবোৰ পাই কোনোবাই ফিচাৰীত মাছ দিলেনে? চোৱা মানুহ কোনোবা আছেনে? কৰ্মমুখী জাতি গঢ়ি উঠিবৰ বাবে আমি অতীতলৈ ঘূৰি যাব লাগিব। অসমৰ 70% মানুহ আজিও কৃষিজীৱী। কৃষিৰ ওপৰত যেতিয়ালৈকে আমি নিৰ্ভৰশীল নহ'ম, আমাৰ ইকনমি ঠিক নহয়। সেইবাবে এই ভিডিঅ'টোৰ জৰিয়তে মই চৰকাৰখনক অনুৰোধ জনাইছোঁ, এইবাৰ কৃষি মন্ত্ৰী যাকে বনাব, অলপ ভাবি চিন্তি যোগ্য মানুহজনক বনাব। টোপনিয়াই থকা মানুহজনক কৃষি মন্ত্ৰী নবনাব। কৃষিৰ উন্নয়ন কৰিবৰ বাবে এজন উদ্যমী, সাহসী আৰু আনক খেতি কৰিবৰ বাবে মটিভেট কৰিব পৰা মন্ত্ৰীৰ প্ৰয়োজন, যি সকলো সময়তে খেতিৰ বাবে উৎসাহ যোগায়, সহায় কৰে। খেতিৰ জৰিয়তেহে জাগৰণ সূচনা হ'ব পাৰে। খেতিৰ জৰিয়তেহে অসম নিজৰ ভৰিত থিয় হ'ব পৰা ভৱিষ্যত আহিব পাৰে। সেয়ে এইবাৰ কৃষি মন্ত্ৰীজন কাম কৰিম বুলি অহা মানুহ হ'ব লাগে। পথাৰে পথাৰে গৈ, ফিচাৰীয়ে গৈ খেতি কৰিবৰ বাবে উৎসাহ কৰিব পৰা বিধৰ হ'ব লাগে। AC ৰুমত বহি ইন'ভা গাড়ীত উঠি অহা যোৱা কৰা মানুহ হ'ব নালাগে। সেইকাৰণে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, এইবাৰ কৃষি মন্ত্ৰীজনক এটা টাৰ্গেট দি দিয়ক 5 বছৰৰ বাবে, যে 5 বছৰৰ ভিতৰত অসমৰ কৃষিখণ্ডৰ এইবোৰ উন্নয়ন হ'ব লাগিব। তেতিয়াহে অসমখনৰ উন্নয়ন হ'ব। কাৰণ আহিব লগা 10 বছৰৰ পাছত বিল্ডিং, অট্টালিকা, ঘৰ সেইবোৰ গুৰুত্বপূৰ্ণ নহ'ব। গুৰুত্বপূৰ্ণ হ'ব খেতি। কাৰণ খাদ্য, বস্ত্ৰ আৰু বাসস্থান নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। সেয়ে নেতাসকলে প্ৰথমতে সাধাৰণ মানুহ হোৱা প্ৰয়োজন। এবাৰ মন্ত্ৰীসকল মন্ত্ৰিত্ব লোৱাৰ আগতে গাঁৱে গাঁৱে ঘূৰা প্ৰয়োজন, চোৱা প্ৰয়োজন ক'ত ভুল হৈছে। ৰাইজৰ টেক্সৰ পইচাবোৰ একাংশ মানুহক হিতাধিকাৰী আঁচনিৰ নামত বিলাই দিবৰ বাবে নহয়, হস্পিটেল, স্কুল এইবোৰ নিৰ্মাণৰ বাবে, ইয়াক উন্নত কৰিবৰ বাবে, এইবোৰ বিনামূলীয়া কৰিবৰ বাবে। নৱ প্ৰজন্মই যাতে আহিব লগা সময়ত সংস্থাপন পায়, ইয়াৰ বাবে অসম চৰকাৰৰ ডাঙৰ ডাঙৰ প্ৰজেক্টবোৰ আৰম্ভ কৰিবৰ বাবে কিবা কিবি আঁচনি। ৰাজনীতিত কোনো স্থায়ী শত্ৰু নাই। আচলতে কথাটো এনেকুৱা, ৰাজনীতিটো এনেকুৱা হ'ব লাগে যে মোক যদি কোনোবাই ভোটটো দিয়া নাই, তেওঁলোকে মোক কিয় ভোট দিয়া নাই, সেইটোহে আত্মমন্থন কৰাৰ প্ৰয়োজন। তেওঁলোকে আত্মমন্থন কৰাৰ প্ৰয়োজন নহয়। এইটো তেওঁ ওলোটা কথা এটা কৈছে, মই কথাটো অকণমান প্ৰতিক্ৰিয়া দিবই লাগিব। তেওঁ যিটো কথা কৈছে যে তেওঁলোকে কিয় ভোট নিদিলে তেওঁলোকেহে আত্মমন্থন কৰিব লাগে, এই কথাটো বিধায়ক মহোদয়ে যিটো ক'লে, এই কথাটো সম্পূৰ্ণ ওলোটা কথা এটা তেওঁ ক'লে। আচলতে তেওঁ কিয় সেইখিনি মানুহে পচন্দ নকৰিলে বা কিয় সেইখিনি মানুহে ভোট নিদিলে, এইটো বিধায়কগৰাকীয়েহে আত্মমন্থন কৰিব। এতিয়া আপোনালোকৰ কংগ্ৰেছৰ পৰাজিত প্ৰাৰ্থীসকলে তেওঁলোকে সাফিচিয়েণ্ট ভোট কিয় নাপালে বা বুজা কিয় ভোট নিদিলে, সেইটো তেওঁলোকে বিশ্লেষণ কৰিব লাগিব। এই কথাটোৱে কৈছো যে আপোনালোক কিয় হাৰিলে, আপোনালোকে আত্মসমৰ্থন কৰক। মোক যদি কোনোবাই ভোট দিয়া নাই, সেই মানুহখিনি মোৰ কাৰণে শত্ৰু হ'ব নোৱাৰে। মই কিয় মানুহখিনিৰ ভোট আদায় কৰিব নোৱাৰিম? আপুনি মহাশয় কথাটো কথা প্ৰসংগ আপুনি তেওঁ মোক এড্ৰেছ কৰক। হয়, শেষ কৰক। মই কৈছো যে ৰাজনীতিত কোনো শত্ৰু নাথাকে। মোক যদি কোনোবাই ভোট দিয়া নাই, মই তেওঁক শত্ৰু জ্ঞান কৰিব নালাগে। আজি তেখেতে যিটো কথা কৈছে যে আমি সবকা সাথ সবকা বিকাশ এই নীতিৰে চলিম, মই সাধুবাদ জনাইছো। আজি বিজেপিৰ বিধায়ক হৈছে বা কোন দলৰ বিধায়ক মই সেই সম্পৰ্কে ক'বলৈ নাযাওঁ। মই ক'বলৈ গৈছো বিধায়ক হিচাপে তেওঁৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰধান আৰু প্ৰথম কথাটো হৈছে তেওঁৰ সমষ্টিৰ প্ৰতিজন ভোটাৰ বা প্ৰতিজন মানুহক তেওঁ সমদৃষ্টিৰে চাব লাগে। কথাটো ঠিক তেনেধৰণে আজি যদি মই কোনোবা এটা সমষ্টিত নিৰ্বাচন খেলিলো, মই কিয় ভোট নাপালো, এই আত্মমন্থন মই কৰিব। আজিৰ সামাজিক প্ৰেক্ষাপটটো সভাপতি ডাঙৰীয়াই কোৱাৰ দৰে
আজিৰ যেটো সামাজিক প্ৰেক্ষাপট এই সামাজিক প্ৰেক্ষাপটত ইউচিচিৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি কিন্তু ইয়াত আটাইতকৈ ডাঙৰ কথাটো হ'ল যেতিয়া ধৰ্মীয় কথা বতৰা সংপৃক্ত হৈ থকা বিষয় এটা আপুনি ইমপ্লিমেন্টেশ্যন কৰাৰ আগত অন্তত ধৰ্মগুৰুসকলৰ সৈতে বা আন যিসকল বুদ্ধিজীৱী সমাজত আছে যিসকলে সমাজখনক ৰিপ্ৰেজেণ্ট কৰে সেইসকলৰ সৈতে অকণমান কিবা এটা আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছিল বুলি আমি আজিও ভাবোঁ কাৰণটো মই কৈ দিওঁ আজি লিভ ইন ৰিলেশ্যনশ্বিপৰ যিটো কথা আছে সেইটো আমি ডিৰেক্টলি বয়কট কৰিছোঁ আমি এইটো পশ্চিমীয়া এটা সংস্কৃতি গতিকে আমি কোনো কাৰণত তাক আমি ইয়াত প্ৰশ্ৰয় দিব নোৱাৰোঁ এতিয়া কথাটো যদি ভূমিৰ অধিকাৰ কন্যা সন্তানো পাব লাগে আমি স্বীকাৰ কৰিম আমি সমৰ্থন কৰিম পাব লাগে কিন্তু ইয়াত এটা পইণ্ট আহি যায় সেইটো হৈছে বহু বিবাহ যিটো কথা বহু বিবাহৰ কথাটো পূৰ্বৱৰ্তী সময়ৰ বা পূৰ্বৱৰ্তী ইছলামৰ যিটো ৰীতি নীতি আছিল সেইটোৰ সৈতে আজিৰ সামাজিক প্ৰেক্ষাপটটো যদি আপুনি ৰিজাবলৈ যায় তেতিয়াহ'লে বিজ্ঞানসন্মতভাৱে যদি মই ক'বলৈ যাওঁ বহু বিবাহৰ ক্ষেত্ৰত বহু বিবাহ কেতিয়া প্ৰয়োজন বা বহু বিবাহ কিয় প্ৰয়োজন এই কথাটো যদি আপুনি আনিবলৈ যায় তেতিয়াহ'লে কিয়তকে বহু বিবাহ আজি প্ৰয়োজন হয় নে নহয় নহয় মই এই কথাটো আপোনাক স্পেচিয়েলি কৈ দিওঁ আজি ধৰক কোনোবা হয় মই এটা এতিয়া যদি এনেকে কওঁ কোনোবা এজন পুৰুষে মুছলমান পুৰুষে বিবাহ কৰোৱাৰ পিছত তেওঁৰ পত্নীৰ পৰা তেওঁ এতিয়া আজি যদি মই খোলাকে কথাবিলাক ক'বলৈ যাওঁ তেতিয়াহ'লে আজি বায়'লজিকেল নিডৰ কথাটোৰ পৰাই আৰম্ভ কৰি যদি তেওঁ বায়'লজিকেল তেওঁৰ যদি সন্তানৰ কথাটো আহে সেই ক্ষেত্ৰত যদি অক্ষম হয় তেতিয়াহ'লে তেওঁ পুনৰ বিবাহৰ কথাটো কিন্তু ইয়াত আহিব পাৰে আৰু তেনেকুৱা ধৰণৰ কাৰণতেই ইছলামত সেই কথাবিলাক সন্নিৱিষ্ট কৰা হৈছিল সেই ইছলামৰ ৰীতি নীতিবিলাক যেতিয়া প্ৰৱৰ্তন হৈছিলে আচল উদ্দেশ্য সেইটো আছিলে কিন্তু যদি আজি কোনোবাই মানে নিজৰ মতে 4জনী মোৰ পত্নী থাকিব বুলি কয় সেই কথাটো কিন্তু আমি মানি নলওঁ মই মুছলমান মানুহ হিচাপে কৈছোঁ মই এজন ইছলামৰ ল'ৰা হিচাপে কৈছোঁ এই কথাটো মানি লোৱা নহ'ব কোনোবাই যদি মানে নিজৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে যদি তেনেকৈ ভাবে বোলে মোৰ 4জনী পত্নী থাকিব এইটো কথা কোনো কাৰণত সমৰ্থনযোগ্য হ'ব নোৱাৰে 1872 সেই চনটো আছিল অসমত প্ৰথম লোকপিয়ল হৈছিল তেতিয়াৰ পৰা আজিলৈ যিমানটা লোকপিয়ল হৈছে এই গোটেইকেইটা লোকপিয়লত এই যিখিনি মানুহক টাৰ্গেট কৰি কথাখিনি কোৱা হয় বা যিখিনি মানুহক সন্দেহৰ দৃষ্টিৰে চোৱা হয় সেই মানুহখিনিয়ে কি ভাষা লিপিবদ্ধ কৰিলে অসমীয়া আজি বিগত এটা লোকপিয়লত তেওঁলোকে কিয় কৰিলে এই কথাটো কিন্তু আজি আত্মমন্থন শব্দটো যদি মই লৈ আহোঁ তেতিয়াহ'লে সেইটো আকৌ ক'ব লাগিব আত্মমন্থন কৰা নহ'ল যে কিয় আজি ক'ৰবাত আবেগৰ বশৱৰ্তী হৈ সেই মানুহখিনি এইটো কৰিবলৈ বাধ্য হ'ল বা কৰিলে ক'ৰবাত বা উদাহৰণ হিচাপে কি কৰিলে আপুনি যিটো কৈছে মাতৃভাষা তেওঁলোকে পৰিহাৰ কৰিলে এটা তথ্য আপুনি ক'লে এই সম্পৰ্কে গোটেই তথ্যটো মোৰ হাতত নাই বাবে মই তেনেকে ক'ব নোৱাৰিম আপোনাৰ তথ্যৰ পৰাই মই যদি তেনেকে কওঁ এতিয়া মই বিজেপিৰ মুখপাত্ৰগৰাকী এটা খুব সুন্দৰ কথা কৈছে মই ভাল পাম এই কথাটো আপোনাক আকৌ কোট কৰি পেলাই যিটো বাংলাদেশ বিভাজন হৈছিলে ভাষাৰ ভিত্তিত যি বাংলাদেশ ভাষা মানে নিজৰ মাতৃভাষাটোৰ বাবে তেওঁলোকে এটা দীঘলীয়া আন্দোলন কৰি এখন দেশ সৃষ্টি কৰিলে সেই দেশৰ সৈতে এটা সময়ত সম্পৰ্ক থকা এই মানুহখিনি যিখিনি মানুহে পৰৱৰ্তী সময়ত অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ববংগ আজি যিটো বাংলাদেশ সেই ঠাইৰ পৰা বাংলাভাষী সেইসকল মুছলমান যেতিয়া অসমলৈ আহিল আজি অসমীয়া হৈ পৰিল আৰু তেওঁলোকে এই ৰক্তক্ষয়ী আন্দোলন কৰিব পৰা এটা জাতি হিচাপে য'ত বাংলাদেশত আছিল তেওঁলোকে আজি অসমত আহি পেলাই কিন্তু তেওঁলোকৰ ভাষা পৰিহাৰ কৰি পৰিত্যাগ কৰি তেওঁলোকে কিন্তু অসমীয়া হিচাপে যুগান্তৰৰ পৰা চিনাকিটো দি আহিছে আজি হোমেন বৰগোহাঁই ডাঙৰীয়াৰ কথাটো মই ইয়াত আনিবই লাগিব যিগৰাকী হোমেন বৰগোহাঁইয়ে বিগত সময়ছোৱাত অসম সাহিত্য সভাৰ মজিয়াৰ পৰা এইসকল মানুহক অসমীয়া হিচাপে স্বীকৃতি দিয়াৰ বাবে পোষকতা কৰিছিল আৰু সেই সকল মানুহৰ ভাষা সাহিত্য চৰ্চাৰ বাবে তেওঁ কিন্তু সুকীয়াকৈ অসম সাহিত্য সভাত চৰ চাপৰি উপসমিতি নামেৰে এটা সমিতি গঠন কৰিছিল আজি তাৰ স্থিতিটো কি হয়তো মই নাজানো আজি যদি লোকপিয়লৰ প্ৰসংগটো আহিছে লোকপিয়লত নিঃসন্দেহে পূৰ্ববংগীয় মূলৰ এইসকল মানুহে অসমীয়াকেই লিপিবদ্ধ কৰিব কিন্তু প্ৰশ্নটো হৈছে ৰাজনৈতিক পাকচক্ৰত এইসকল মানুহক সন্দেহৰ দৃষ্টিৰে চোৱা কথা বা আজি যিটো প্ৰশ্ন আহিব তেওঁলোকে কি কৰিব এই প্ৰশ্নটো অসমৰ মাৰোৱাৰীসকলক কৰিছেনে কোনোবাই অসমত বসবাস কৰি থকা বিহাৰী সম্প্ৰদায়ৰ মানুহখিনি কৰিছেনে কোনোবাই বা অসমত থকা কোনোবা বাঙালী হিন্দু মানুহখিনি যে লোকপিয়ল আহিলেই কেৱল মোৰ প্ৰশ্নটো লোকপিয়ল আহিলেই কেৱল পূৰ্ববংগীয় মূলৰ মানুহখিনিয়ে কি কৰিব এইটো লৈ পেলাই এটা খুব ধৰণৰ কিউৰিচিটি হৈ যায় কিন্তু আমি মানুহখিনিয়ে কিয় এই অসমত দীঘলীয়া দিনৰ পৰা বসবাস কৰি মাৰোৱাৰীসকলক সুধিছো তেওঁলোকে কি কৰিব সুধিছো নে বিহাৰীসকলে কি কৰিব ভাৰত এখন বিশাল জনবহুল দেশ আৰু আমাৰ দেশত
প্ৰায় 140 কোটিৰ ওপৰত জনসংখ্যা আছে। এই ইমান এখন বিশাল জনবহুল দেশৰ জনসাধাৰণক যদি প্ৰকৃত সমস্যাবিলাকৰ বিষয়ে চৰকাৰখনে গুৰুত্ব নিদি কেৱল ধৰ্মৰ ভিত্তিত মানুহৰ মাজত ঘৃণা বিয়পাই চৰকাৰী গোটেই প্ৰশাসন জন্তুটো ব্যৱহাৰ কৰি তেওঁলোকে শাসন কৰি থাকে আৰু কেৱল মাত্ৰ মানুহৰ মাজত ঘৃণা বিয়পাই তেওঁলোকে যি লুটপাট চলায় পুঁজিপতিৰ সপক্ষে তেওঁলোকে কাম বন কৰে তাৰ বিপৰীত দিশতো যে জনসাধাৰণ ভিতৰি সাংঘাতিক ধৰণেৰে ক্ষোভিত হৈ আছে। কাৰণ দেখিছোঁ আমি বিৰোধী দলবিলাকক বা যিসকল স্বতন্ত্ৰ লোক আছে তেওঁলোকে চৰকাৰৰ বিপক্ষে মাত মাতিবলৈ গ'লে বিভিন্ন ধৰণৰ ব্যৱস্থাৰ দ্বাৰা তেওঁলোকক আচলতে বহুৱাই দিয়া হয়। আৰু এই গোটেই বস্তুবোৰ ৰাইজে বিগত 12টা বছৰত খুব ভালকৈ প্ৰত্যক্ষ কৰি আছে। সিদিনাখনি আমাৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে যেতিয়া সূৰ্যকান্ত ডাঙৰীয়াই যেতিয়া ক'লে যে ভাৰতবৰ্ষৰ নিবনুৱাসকলক পঁইতাচোৰাৰ লগত তুলনা কৰিলে, পৰজীৱী বুলি ক'লে, তেওঁলোকে যেতিয়া একো কাম বন নাপায় তেতিয়া তেওঁলোকে এই ছ'চিয়েল মিডিয়াত আহি পেলাই চৰকাৰক প্ৰশ্ন কৰে বা তেওঁলোকে মিডিয়াত যায় বা RTI এক্টিভিষ্ট হৈ মানুহক তেওঁলোকে অসুবিধাৰ সৃষ্টি কৰে বা এই চৰকাৰী যন্ত্ৰটোক তেওঁলোকে অসুবিধাৰ সৃষ্টি কৰে বুলি তেওঁ আচলতে যি ধৰণেৰে এই আমাৰ নিবনুৱা গোটেই দেশৰ উঠি অহা যুৱ প্ৰজন্মক তেওঁ যি এটা নিম্ন মানদণ্ডৰ তেখেতৰ চিন্তাৰ প্ৰকাশ কৰিলে তাৰ বিপৰীতে সৃষ্টি হ'ল এই কক্ৰোচ জনতা পাৰ্টি। আজি এই চৰকাৰখনে দেশৰ যে বিশাল উঠি অহা যুৱ প্ৰজন্ম আছে সেই যুৱ প্ৰজন্মৰ চাকৰি বাকৰিৰ কথা চিন্তা নকৰি কেৱল মাত্ৰ তেওঁলোকে নিৰ্বাচনবিলাক অনুষ্ঠিত কৰিছে, গোটেই সংস্থাবোৰ তেওঁলোকে নিজৰ হাতৰ মুঠিত ৰাখি আৰু কেৱল ইখনৰ পিছত সিখনকৈ প্ৰত্যেকখন ৰাজ্যত তেওঁলোকে নিৰ্বাচনী ৰেলী খুব সুন্দৰভাৱে সেইখিনি কিন্তু তেওঁলোকে সুন্দৰভাৱে সম্পন্ন কৰিব জানে, বাকী নাজানে আমাৰ উঠি অহা যুৱ প্ৰজন্মক ক'ত কেনেকৈ নিয়োজিত কৰিব লাগে, কি কৰিব লাগে সেইবোৰ তেওঁলোকে নাজানে। সিদিনাখনি আমি দেখিলোঁ যে ইৰাণৰ বৈদেশিক মন্ত্ৰী আহি ক'লেহি যে আমি ভাৰতবৰ্ষক কম দামত আন্তৰ্জাতিক বজাৰত যিমান মূল্যত তাতকৈ কম মূল্যত আমি ভাৰতবৰ্ষক তেল দিবলৈ ৰাজি আছোঁ, কিন্তু নাজানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডনাল্ড ট্ৰাম্পৰ ভয়ত এই আমাৰ পৰা তেল কিনিবলৈ তেখেতে সক্ষম হোৱা নাই আৰু এয়া কেনেকুৱা ধৰণৰ ভয় তেখেতে বুজি পোৱা নাই। আমি সকলোৱে বুজি পাইছোঁ যে এপষ্টিন ফাইলত নৰেন্দ্ৰ মোদী ফচি আছে, যাৰ ফলশ্ৰুতিত ডনাল্ড ট্ৰাম্পৰ প্ৰতিটো ধমকিত তেওঁ উঠা বহা কৰিবলৈ আচলতে বাধ্য হৈছে। এতিয়া কথা হ'ল যিজন CJIয়ে ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মক লৈ ইমান নিকৃষ্ট এটা কথা বতৰা ক'লে, আমি সেই CJI বিলাকৰ বিষয়ে যদি আমি কথা পাতিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি গম পাম যে ভাৰতবৰ্ষৰ সংবিধানে এই জাজসকলক ইমান বেছি সুৰক্ষা আৰু সুবিধা দিছে, আনকি ৰিটায়াৰমেণ্টৰ পিছতো তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় সুৰক্ষাৰ ক্ষেত্ৰত বা অৰ্থনৈতিকভাৱে সেই সকলো কথা মানে নিৰ্ণয় কৰিয়ে তেওঁলোকক বহু সুবিধা সাংবিধানিকভাৱে প্ৰদত্ত কৰা হৈছে। তাৰ পিছতো এতিয়া কিছুমান জজৰ আমি দেখিছোঁ তেওঁলোকৰ লোভ আৰু তেওঁলোকৰ যি ক্ষমতাৰ প্ৰতি লালসা সেয়া তেওঁলোকৰ আচলতে কোনো ধৰণৰ কমা নাই। আমি দেখিছোঁ ৰঞ্জন গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত কি ঘটনা সংঘটিত হ'ল। বৰ্তমান ৰঞ্জন গগৈ ডাঙৰীয়া কেনেকৈ ৰাজ্যসভাৰ সাংসদৰ পদ ল'বলৈ তেওঁ লাভ কৰিলে, এই সমগ্ৰ ঘটনাৱলী আমি দেখি আছোঁ। বৰ্তমান সূৰ্যকান্ত ডাঙৰীয়াই দেশৰ যুৱ প্ৰজন্মক যেনেধৰণৰ কথা বতৰা ক'লে সেয়া কোৱাটো একদম অনুচিত আছিল। আজি দেশৰ যুৱ প্ৰজন্মই সেয়েহে তেওঁলোকে এক বিপ্লৱৰ সূচনা কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছে আৰু বাৰে বাৰে আমাৰ নেতা জননায়ক ৰাহুল গান্ধী ডাঙৰীয়াও কৈছে যে কেৱল আমি বিৰোধী পক্ষই আমি সকলো কাম কৰিব নোৱাৰোঁ, দেশৰ উঠি অহা যুৱ প্ৰজন্ম জেনজিৰ বহুত দায়িত্ব আছে, তেওঁলোক নিজেও আগবাঢ়ি আহিব লাগিব। কাৰণ অকল বিৰোধী দল বুলি কওঁতে আমি কেৱল বিৰোধী দলটোহে আছোঁ, আমাৰ লগত আজি কোনো ধৰণৰ মিডিয়া নাই, কাৰণ সমগ্ৰ মিডিয়া আজি গুডি মিডিয়া হিচাপে পৰিগণিত হৈছে আৰু যিবোৰ মিডিয়াই চৰকাৰী পক্ষক চাথ দিবলৈ দিয়া নাই, এতিয়ালৈকে তেওঁলোকে নিজৰ নিৰপেক্ষতা অৱলম্বন কৰি ৰাখিছে, তেওঁলোকক যিখিনি বিজ্ঞাপনৰ নামত টকা শিকা সেইখিনি তেওঁলোকক নিদিয়ে। আৰু আমি দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিধাচিধিকৈ দুটা চেনেলক DY 365 আৰু প্ৰতিদিন চেনেলক তেওঁৰ ধমকি দিয়া আছে যে বৌদ্ধিকভাৱে এই চেনেলকেইটাক তেওঁ শেষ কৰি দিব, কাৰণ তেওঁলোকে নিৰপেক্ষতা অৱলম্বন কৰি বাতৰি পৰিৱেশন কৰে আৰু বাকীখিনিয়ে হয়তো
বাকী মালিকসকলে হয়তো তেওঁলোকৰ লগত মিলা মিছা কৰি বিজ্ঞাপনৰ টকা শিকা ঠিকমতে পাই আছে গতিকে তেওঁলোকে চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া যিবোৰ কথা যিবোৰ প্ৰসংগ সেই প্ৰসংগবিলাকক লৈ তেওঁলোকে টক শ্ব' পাতে তেওঁলোকে জনসাধাৰণৰ যিবোৰ সমস্যা সেই সমস্যাবিলাকক লৈ গদি মিডিয়াই কেতিয়াও টক শ্ব' নাপাতে গদি মিডিয়াই টক শ্ব' পাতে সদায় হিন্দু আৰু মুছলমানৰ ওপৰত কংগ্ৰেছে মিয়াৰ তুষ্টিকৰণ কৰে কংগ্ৰেছৰ কোনোবা মানুহে যদি কিবা এটা দুটা কথা ভুল কৰে সেইবিলাক কথালৈ তেওঁলোকে কি কৰে টক শ্ব' পাতে আৰু তাত আমাৰ কংগ্ৰেছৰ লোকসকলক আচলতে মই ভাবোঁ মুখপাত্ৰসকলক তেওঁলোকে মাতিবই নালাগে কিন্তু তেওঁলোকে মাতে একমাত্ৰ তেখেতলোকৰ TRPটোৰ কাৰণে কিন্তু মই ভাবোঁ আচলতে কংগ্ৰেছ দলে সিদ্ধান্ত ল'ব লাগে যেনেদৰে এটা সময়ত মহাত্মা গান্ধীয়ে সিদ্ধান্ত লৈছিল যে ব্ৰিটিছৰ মানে সকলো বস্তু যেনেকৈ বৰ্জন কৰিছিল মই ভাবোঁ গদি মিডিয়াৰ সমগ্ৰ এই যিবোৰ টক শ্ব' আছে আমাৰ আচলতে বিৰোধী পক্ষৰ কাকো আচলতে পঠিয়াব নালাগে আমি নিজে নিজে সামাজিক মাধ্যম তথা আমি নিজে গ্ৰাউণ্ডত গৈ আচলতে আমি জনসাধাৰণক বুজাবলৈ চেষ্টা কৰিব লাগে আৰু সদৌ শেষত মই এটা কথা ক'ব ওলাইছোঁ কাৰণ ভিডিঅ'টো দীঘলীয়া হ'লে পাব্লিকে চাই বেয়া পায় উঠি অহা যুৱ প্ৰজন্ম তথা আমিও নিবিচাৰোঁ যে সি বিৰোধী পক্ষৰে হওক বা চৰকাৰী পক্ষৰে হওক বহুত নেতাগিৰি দেখুৱাই তেওঁলোকে যদি জনতাৰ সেৱক হৈ কাম কৰিবলৈ আগবাঢ়ি আহিছে তেতিয়াহ'লে তেওঁলোকে ইমান মাটি সম্পত্তি ধন টকা পইচা ইমান গাড়ী ইমান ডাঙৰ ডাঙৰ কনভয় এইবোৰ আচলতে তেওঁলোকে লৈ ফুৰাৰ কোনো যুক্তি নাই তেওঁলোকৰ এই নৌটংগীবোৰ দেখি দেখি আমাৰ আচলতে আজিকালি আমনি লগা হৈছে সেয়েহে আমি ভাবোঁ জনতাৰ যদি সেৱক হয় তেওঁলোকে সেই সেৱকৰ দৰে থাকিবলৈ চেষ্টা কৰা উচিত আৰু এনেকুৱা দিন আহিব আজি এনেকুৱা অৰ্থনৈতিক অৱস্থাৰ সৃষ্টি হৈছে দুখীয়া দৰিদ্ৰ মানুহে যেতিয়া নিজৰ সন্তানক মুখৰ আগত ভোকত থকা দেখিব নোৱাৰি চুৰ ডকাইতত লিপ্ত হ'ব সেইদিন আহি আছে দেশলৈ ইমান এখন জনবহুল দেশ যিহেতুকে তেতিয়া মানুহৰ কুলাই পাচিয়ে দুৰ্গতিয়ে নধৰা হ'ব তেতিয়া কিন্তু এই মানুহে এই জনতাৰ সেৱক বুলি কৈ যিবোৰ ভণ্ডামি কৰি তেওঁলোকে ৰাজনৈতিক সা সুবিধা তেওঁলোকে লাভ কৰি আছে তেওঁলোকক দৌৰাই দৌৰাই খেদি খেদি তেওঁলোকৰ আসনৰ পৰা নমাব আৰু সেইদিন মই ভাবোঁ অতি শীঘ্ৰে আহি আছে আহিব দেশৰ উঠি অহা যুৱ প্ৰজন্ম আৰু দেশৰ নিম্নমানৰ জনসাধাৰণক যেনেকুৱা ধৰণেৰে এওঁলোকে ধৰ্মৰ নামত এওঁলোকে ভাগ ভাগ কৰি পেলানি মানুহৰ মৌলিক যিখিনি অধিকাৰ সেই অধিকাৰখিনিৰ পৰা যেনেদৰে এওঁলোকে বঞ্চিত কৰিছে ইয়াৰ ওপৰত আচলতে মই ভাবোঁ ফিল্ডত নামিবলৈ সময় হৈ গ'ল এওঁলোকৰ এই নৌটংগী বিশেষকৈ নৰেন্দ্ৰ মোদী অমিত শ্বাহ আৰু এই বিজেপি চৰকাৰখনৰ বাকী আৰু যদি বিৰোধী দলৰ কোনোবা আছে তেওঁলোকৰ নৌটংগী আচলতে জনসাধাৰণে এতিয়া আৰু চাই থাকিব নালাগে আমি মিডল ক্লাছৰ মানুহে কক বকাই মৰিম আমাতকৈও তলৰ চামৰ মানুহে আৰু কক বকাই মৰিব কিবা এটা বস্তু কিনিবলৈ তেওঁলোকৰ হাতত টকা নাথাকিব আৰু বাকী নেতাসকলৰ কেজিয়ে কেজিয়ে সোণ থাকিব শ শ বিঘাই বিঘাই মাটি থাকিব ডাঙৰ ডাঙৰ কনভয় থাকিব তেওঁলোকৰ কিমান জিলাই জিলাই তেওঁলোকৰ কি থাকিব বিল্ডিং থাকিব ফ্লেট থাকিব এইবোৰ আৰু সহ্য নোহোৱা হৈছে এই চৰকাৰখনে যেনেদৰে কেৱল মাত্ৰ পুঁজিপতিৰ হৈ কাম কৰিছে দেশৰ জনসাধাৰণৰ হৈ কাম কৰা নাই সেইবিলাকৰ প্ৰতি জনসাধাৰণ জাগৰূক খবৰ হৈ গ'ল আৰু জনসাধাৰণে সমান অধিকাৰ বিচাৰিব লগা হ'ল আমাৰ দেশত থকা জলবায়ু মাটি পানী নদ নদী সকলোৰে ওপৰত আমাৰ সকলোৰে সমান অধিকাৰ আছে আৰু এই অধিকাৰৰ পৰা যদি আমাক বঞ্চিত কৰি কেৱল হিন্দু মুছলমান কৰি যদি তেওঁলোকে সকলো এই যে চিণ্ডিকেট এই কিবা কিবি এই সকলোবিলাক তেওঁলোকে লুটপাট চলাই আছে আৰু আমি জনসাধাৰণে মূৰ্খৰ দৰে চাই থাকিম এয়া কথা কেতিয়াও হ'ব নোৱাৰে গতিকে যেনেদৰে কক্ৰচ জনতা পাৰ্টি জাগ্ৰত হৈছে মই ভাবোঁ সমগ্ৰ দেশত সকলো ৰাইজ জাগক সামাজিকভাৱে ৰাজনৈতিকভাৱে সচেতন হওক আৰু প্ৰশ্ন তোলক যে আমি কেলে আজি ইমান অৰ্থনৈতিকভাৱে দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে কোন ৰাজনৈতিক নেতাৰ বিফলতাৰ বাবে আমি আজি এনেকুৱা সন্ধিক্ষণত আমি উপনীত হ'ব লগা হৈছে যাৰ পৰিণতি কেৱল ভাৰতবৰ্ষৰ জনতাই ভোগ কৰিব গতিকে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোক জাগক আৰু আপোনালোকে চৰকাৰী পক্ষক প্ৰশ্ন সুধিবলৈ আপোনালোকে চেষ্টা কৰক